অসমৰ জলবায়ু ভেনিলা খেতিৰ বাবে অতি উপযোগী আৰু এই কথা প্ৰকাশ কৰিছে অসমৰ ভেনিলা খেতি কৰি অহা কৃষকসকলে। অসমৰ দুই এজন কৃষকে ভেনিলা খেতিৰ বাবে কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। অসমৰ কৃষকসকলে তামোল গছত জালুক পাণৰ খেতি কৰাৰ দৰে ভেনিলাৰ খেতি কৰিব পাৰে। ভেনিলা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক বগাবৰ বাবে কিছুমান খুঁটাৰ প্ৰয়োজন হয়। এই খুঁটাবোৰ পকা পোষ্ট বনাই দিলে সুবিধা হয়, কাৰণ ভেনিলা এবিধ দীৰ্ঘজীৱী উদ্ভিদ। বাঁহৰ খুঁটাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মাজে মাজে সলাই থাকিব লাগিব। অসমৰ কৃষকসকলে তামোল বা অন্যান্য গছতো পাণ লগোৱাৰ দৰে লগাব পাৰে ভেনিলা। এটা খুঁটাৰ পৰা এটা খুঁটাৰ দূৰত্ব 3 পৰা 4 ফুট দূৰত্ব দি আৰু শাৰীৰ পৰা আনটো শাৰীৰ দূৰত্ব 5 ফুটমান ৰাখি কম ঠাইতে 50 পৰা 60 জোপা ভেনিলা ৰোপণ কৰিব পাৰে। 50 পৰা 60 জোপা ভেনিলাৰ পৰা বছৰত এটা ভাল উপাৰ্জন কৰিব পাৰে কৃষকসকলে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।